আজি আমি পঢ়িম অৰ্থনীতি বিজ্ঞান। আচলতে আমি সকলো অৰ্থনীতি বিজ্ঞানে হওক বা পলিটিকেল সায়েন্স, এডুকেশ্যনছ, ফিজিক্স, কেমেষ্ট্ৰি সকলোৱে পঢ়োঁ, পৰীক্ষা দিওঁ, পাছ কৰোঁ। কিন্তু আমি কেতিয়াও জানিব চেষ্টা নকৰোঁ বা নিজকো প্ৰশ্ন নকৰোঁ বা শিক্ষাগুৰুকো প্ৰশ্ন নকৰোঁ যে আমি ছাবজেক্টটো কিয় পঢ়িব লাগে। গতিকে আমি অৰ্থনীতি বিজ্ঞান পঢ়াৰ আগতে প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰোঁ বা নিজক প্ৰশ্ন কৰোঁ যে আমি কিয় অৰ্থনীতি বিজ্ঞান পঢ়িব লাগে। আচলতে সেইটো কথা আমি এটা উদাহৰণৰ পৰাও আমি কথাখিনি ভালদৰে বুজিব পাৰিম। ধৰি ল'লোঁ মই বা তোমালোকে এজন ছাত্ৰ, আমি পঢ়িব গৈছোঁ। পঢ়িব যাওঁতে আমি ঘৰৰ পৰা বাহিৰত আমি পঢ়িব গৈছোঁ। ঘৰৰ পৰা মোক টকা 8,000 দি পঠাইছে বা তোমাক টকা 8,000 দি পঠাইছে। এতিয়া তুমি সেই টকা 8,000 কেনেকৈ ইউটিলাইজ কৰিবা? এক্সাম্পলটো ধৰি লওক তোমাক 8,000 টকা দি পঠাইছে ঘৰৰ পৰা। তোমাৰ ওচৰত যিটো পইচা আছে, যিটো ৰিচোৰ্চ আছে, সেইটো তোমাৰ লিমিটেড। তুমি নিজৰ যিখিনি প্ৰয়োজনীয় আছে এইখিনিতে তুমি কৰিব লাগিব। প্ৰথমতে আমি 8,000 টকা কিহত খৰচ কৰিম? প্ৰথমতে নিজৰ থাকিবলৈ এটা ঘৰ লাগিব। গতিকে আটাইতকৈ যিখিনি প্ৰয়োজনীয় এই 8,000 টকাৰ ৰিচোৰ্চটো যিহেতু লিমিটেড, গতিকে ইয়াক আমি প্ৰথমতে খৰচ কৰিম আমাৰ ঘৰত খৰচ কৰিলোঁ যেনিবা 3,000 টকা, যিটো ঘৰত থাকিম তাত। ঘৰটোত মেছ ফিজ দিব লাগিব। মেছ ফিজ দিলোঁ যেনিবা 2,000 টকা। এতিয়া আমাৰ হাতত থাকিলে কিমান? 3,000 টকা। এতিয়া বাকী যিটো 3,000 টকা থাকিলে, সেই 3,000 টকা থকাটো আমি কি কৰিম? আমি হয়তো বন্ধু বান্ধৱীৰ লগত পাৰ্টি কৰিবলৈও যাব পাৰোঁ বা নিজৰ ব্ৰেণ্ডেড জোতা, কাপোৰ তেনেকুৱাও কিনিব পাৰোঁ বা অন্যান্যটো খৰচ কৰিব পাৰোঁ। কিন্তু প্ৰকৃততে আমি সেইখিনি নকৰোঁ। সেইখিনি নকৰি পেলাই আমি কি কৰিম? বাকী থকা 3,000 টকা আমাৰ যিখিনি প্ৰয়োজনীয় কিতাপ হওক বা পেন হওক বা শিক্ষাৰ লগত জড়িত যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেইখিনি কিনিলোঁ। গতিকে তোমালোকে এতিয়া কথাটো ধৰিব পাৰিলা যে এই যিটো লিমিটেড ৰিচোৰ্চ আছিলে বা মোৰ হাতত যিটো লিমিটেড পইচা আছিলে, যিটো 8,000 আছিলে, তাক আমি কেনেকৈ ইউটিলাইজ কৰিলোঁ। ঠিক সেইদৰে এখন দেশতো কিছুমান যিখিনি ৰিচোৰ্চ থাকে সেইখিনি ৰিচোৰ্চ দুষ্প্ৰাপ্য। ধৰি ল'লোঁ এই 8,000টো এখন দেশৰ ৰিচোৰ্চ। এতিয়া কথা হ'ল কি, এই ৰিচোৰ্চখিনি চৰকাৰে ক'ত খৰচ কৰিব, কেনেকৈ খৰচ কৰিব, সেইটো সম্বন্ধে আমি জানিবলৈ হ'লে বা সেইটো সম্বন্ধে আমি আলোচনা কৰিবলৈ হ'লে আমি ইকনমিক্সটো জানিব লাগিব। ইকনমিক্সে এই 8,000 টকা বা এই 8,000 ৰিচোৰ্চটো কেনেদৰে ব্যৱহাৰ কৰিব, ভালদৰে ইউটিলাইজ কৰিব, সেইটোক অধ্যয়ন কৰাত সহায় কৰে। এতিয়া পঢ়িম অৰ্থনীতি বিজ্ঞান হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ। আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ অৰ্থনীতি বিজ্ঞানখনৰ দুটা পাৰ্ট আছে। ফাৰ্ষ্ট পাৰ্টটো হৈছে ষ্টেটিষ্টিক ফৰ ইকনমিক্স আৰু ছেকেণ্ড পাৰ্টটো হৈছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট। আৰু আমাৰ এক্সামত দুইটা বিভাগৰ পৰাই 50 মাৰ্কছ 50 মাৰ্কছকৈ আহিব। গতিকে আমি প্ৰথমতে অৰ্থনীতি বিজ্ঞানৰ আলোচনা কৰিবলৈ যাওঁতে অৰ্থনীতি বিজ্ঞান বুজিব যাওঁতে প্ৰথমতে আমি জানিব লাগিব হোৱাট ইজ ইকনমিক্স। আৰু ইকনমিক্স শব্দটো আহিছে আমাৰ গ্ৰীক ভাষাৰ পৰা, আৰু যাৰ অৰ্থ হৈছে দুটা শব্দৰ পৰা আহিছে গ্ৰীক ভাষাৰ, ওইকছ আৰু নমোছ। ওইকছ শব্দটোৰ অৰ্থটো হৈছে ফেমিলি আৰু নমোছ শব্দটোৰ অৰ্থ হৈছে ৰুল। আমাৰ অৰ্থনীতি বিজ্ঞানৰ পিতৃ বুলি ক'লে আমি আডাম স্মিথক পিতৃ হিচাপে জনা যায়। আৰু তেওঁ এখন বুক লিখিছিল যাৰ নাম আছিলে এন এনকুৱাৰী ইন টু দ্য নেচাৰ্ছ এণ্ড কজেছ অফ ৱেল্থ অফ নেশ্যন। আৰু য'ত তেওঁ অৰ্থনীতি বিজ্ঞানৰ অৰ্থনীতিৰ সংজ্ঞাটো উল্লেখ কৰিছে ইকনমিক্স ইজ দ্য ছায়েন্স অফ ৱেল্থ। সেইটো তেওঁ ৱেল্থ অফ ডেফিনেশ্যনছ অফ আডাম স্মিথ। তথাপিও এই যিটো তেখেতে অৰ্থনীতি বিজ্ঞানৰ ওপৰত আগবঢ়াইছে সংজ্ঞা, সেইটোৰ কিছু অৰ্থনীতিবিদে সমালোচনা কৰিছে। কাৰণ তেখেতে কৈছে যে অৰ্থনীতি বিজ্ঞান হৈছে সম্পদৰ বিজ্ঞান। কিন্তু প্ৰকৃততে ক'বলৈ গ'লে মানুহৰ জীৱনৰ সম্পদ আহৰণ কৰাটো একমাত্ৰ উদ্দেশ্য নহয়। গতিকে তেখেতৰ যিটো সংজ্ঞা তাকো কিছু লোকে সমালোচনা কৰিছে। আচলতে অৰ্থনীতি বিজ্ঞানটো হৈছে এটা বহল পৰিসৰ, যাক নিৰ্দিষ্ট এটা সংজ্ঞাত বান্ধি ৰখাটো বা নিৰ্দিষ্ট এটা সংজ্ঞাৰ জৰিয়তে প্ৰকাশ কৰাটো সম্ভৱ নহয়। বিভিন্ন অৰ্থনীতিবিদে বিভিন্ন ধৰণে মত পোষণ কৰিছে। ঠিক সেইদৰে ৱেলফেয়াৰ ডেফিনেশ্যনছ অফ মাৰ্শ্বেলৰ পাম, ঠিক সেইদৰে স্কেয়াৰচিটি ডেফিনেশ্যনছ অফ ৰবিনছৰ পাম, আৰু গ্ৰোথ ডেফিনেশ্যনছ অফ চেমুৱেলছন পাম।
আৰু এইখিনিতে আমি প্ৰত্যেকখন কিতাপতে আমি পঢ়িব পাম এতিয়া আমি পঢ়িম লো লেভেল অফ ইকনমিক ডেভেলপমেণ্ট আণ্ডাৰ দ্য কলনিয়েল ৰুলছ তাত এগ্ৰিকালচাৰত পঢ়িম পাম আমি উইক প্ৰডাকশ্যন টেকনলজি লো কেপিটেল ফৰ্মেশ্যনছ এণ্ড আনএমপ্লয়মেণ্ট চি পুৰ প্ৰডাক্টিভ কেপাচিটি এণ্ড চাব ডিভাইডেড লেণ্ড হোল্ডিংছ এতিয়া লো লেভেল অফ ইকনমিক ডেভেলপমেণ্টছ আণ্ডাৰ দ্য কলনিয়েল ৰুল উপনিৱেশিক শাসনকালত আমাৰ যিটো অৰ্থনৈতিক উন্নয়ন সেইটো অতি নিম্ন মানৰ আছিলে ইয়াৰ প্ৰথমতে আমি চাম এগ্ৰিকালচাৰটো সেই সময়তো প্ৰায় 85% লোক কৃষিৰ লগত জড়িত হৈ আছিলে তথাপিও কৃষি ব্যৱস্থাটো সেই সময়ত আমাৰ অনগ্ৰসৰ আছিলে ইয়াৰ মূল কাৰণ কি ইয়াৰ মূল কাৰণ বুলি ক'লে আমি ব্ৰিটিছৰ দিনৰ কথা পঢ়িছোঁ উইক প্ৰডাকশ্যন টেকনলজি সেই সময়ত কৃষি ক্ষেত্ৰত প্ৰডাকশ্যনৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা তেওঁলোকে বা যিখিনি পদ্ধতি প্ৰয়োগ কৰিছিলে নাঙল প্ৰয়োগ কৰিছিলে যাৰ ফলত কৃষি মাটি কৰ্ষণৰ ক্ষেত্ৰত ভালদৰে কৰ্ষণ হোৱা নাছিলে যাৰ ফলত প্ৰডাকশ্যন ভাল হোৱা নাছিলে আৰু বিশেষকৈ ইৰিগেশ্যনৰ ব্যৱস্থাটো নাছিলে কিন্তু এইটো নহয় যে ব্ৰিটিছসকলে ইৰিগেশ্যনৰ ব্যৱস্থা কৰি দিব পৰা সামৰ্থ্য নাছিলে কিন্তু তেওঁলোকৰ সামৰ্থ্য আছিলে তেওঁলোকে ইৰিগেশ্যনত গুৰুত্ব দিয়াতকৈ বা খাল বা বিলৰ জৰিয়তে ইৰিগেশ্যনত গুৰুত্ব দিয়ালৈকে তেওঁলোকে বেছিকৈ গুৰুত্ব দিলে ৰেল বিভাগত কাৰণ তাত তেওঁলোকৰ লাভালাভ অত্যাধিক আছিলে অৰ্থাৎ তেওঁলোকৰ সামৰ্থ্য থকা সত্ত্বেও তেওঁলোকে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত উইক প্ৰডাকশ্যন টেকনলজিটো ষ্ট্ৰং কৰিবৰ কাৰণে তেওঁলোকে বিশেষ একো ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ ফলত আমাৰ এগ্ৰিকালচাৰ ছেক্টৰটো অৱস্থা ক্ৰমান্বয়ে দিনক দিনে বেয়া হৈ গৈছিল সেই সময়ত ছেকেণ্ডতে আহিলে লো কেপিটেল ফৰ্মেশ্যনছ এণ্ড আনএমপ্লয়মেণ্ট লো কেপিটেল ফৰ্মেশ্যন সেই সময়ত খেতিয়কসকলে খেতি কৰিছিলে উপাৰ্জন কৰিছিলে বিভিন্ন কাৰণ আছে সেইখিনি আমি পাছত ডিছকাশ্যন কৰিম কিয় লো কেপিটেল ফৰ্মেশ্যন হৈছিলে কিন্তু এইকণত এইটোৱে কৈ থ'ম যে তেওঁলোকে উপাৰ্জন কৰিছিলে খেতিৰ জৰিয়তে আৰু তেওঁলোকে খেতিৰ জৰিয়তে উপাৰ্জন কৰি পেলাই যিখিনি পাইছিলে সেইখিনি তেওঁলোকে সঞ্চয় কৰিবলৈ তেওঁলোকৰ হাতত নাথাকিছিলে তেওঁলোকে যিখিনি পাইছিলে খাইছিলে তেনেদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিলে যাৰ ফলত তেওঁলোকৰ কোনো মূলধন গঠন হোৱা নাছিলে আৰু মূলধন গঠন নোহোৱাৰ বাবে তেওঁলোকে কৃষিখণ্ডক আগুৱাই লৈ যোৱা তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিলে আৰু তাৰ সমপযোগীভাৱে নিবনুৱা সমস্যাও বৃদ্ধি পাইছিলে থাৰ্ডত আমি পাইছোঁ পুৰ প্ৰডাক্টিভ কেপাচিটি কৃষকসকলে যিহেতু তেওঁলোকৰ সঞ্চয় নাছিলে তেওঁলোকৰ দৰিদ্ৰতা সীমাৰেখাৰ বহুত তলত গৈছিলে সেই সময়ত খেতিয়কসকল যাৰ ফলত তেওঁলোকে পুষ্টিহীনতাত ভুগিছিলে শাৰীৰিকভাৱে তেওঁলোক দুৰ্বল আছিলে আমি যেতিয়া শাৰীৰিকভাৱে দুৰ্বল হয় মানুহ বা পুষ্টিহীনতাত ভোগে তেওঁলোকৰ এটা প্ৰডাক্টিভ কেপাচিটিটো কমি যায় লাগিলে ফিজিকেলি উইকে হওক বা মেণ্টেলি উইকে হওক সেইখিনি মানুহৰ সদায় প্ৰডাকশ্যন কেপাচিটিটো সদায় কমি যায় আৰু সেই সময়ত কৃষকসকলৰ সেইটো অৱস্থা অতি বেছিকৈ হৈছিলে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক সেই সময়ত বহুত বেছি বাঢ়ি গৈছিলে যাৰ ফলত তেওঁলোকৰ পুৰ প্ৰডাক্টিভ কেপাচিটি অৰ্থাৎ তেওঁলোকৰ প্ৰডাকশ্যন যিটো কেপাচিটি সেইটো যথেষ্ট কমি গৈছিলে তাৰ পাছতে আমি পাম চাব ডিভাইডেড লেণ্ড হোল্ডিং চাব ডিভাইডেড লেণ্ড হোল্ডিং মানে হৈছে এজন ব্যক্তি বা এটা পৰিয়ালৰ কিমান মাটি তেওঁলোকৰ আছে সেইটোক আমি চাব ডিভাইডেড লেণ্ড হোল্ডিং খণ্ড সেই সময়ত তাৰমানে মাটিখিনি বহুত খণ্ড বিখণ্ড ভাগত ভাগ হৈছিল যাৰ ফলত কৃষিৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট বাধা আহি পৰিছিল আৰু সেই সময়ত প্ৰত্যেকজন মানুহৰ ভাগত এপ্ৰক্সিমেট 0.45 হেক্টৰকৈ মাটি পৰিছিল যাৰ ফলত কৰ্ষণৰ ক্ষেত্ৰতে হওক বা কৃষি ভূমিৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰতে হওক যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল বিশেষকৈ এই চাৰিটা কাৰণতে এগ্ৰিকালচাৰ ছেক্টৰটো সেই সময়ত যথেষ্ট মানুহ জড়িত হৈ থকা সত্ত্বেও এগ্ৰিকালচাৰ ছেক্টৰটো সেই সময়ত যথেষ্ট অনগ্ৰসৰতাৰ ফালে গতি কৰিছিল গতিকে আজিলৈ আমি ইমানতে সামৰিছোঁ আগন্তুক আমি ক্লাছত ইয়াৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোৰ ওপৰত উপনিৱেশিক সময়ত ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোৰ ওপৰত আমি ডিছকাশ্যন কৰিম থেংক ইউ